গাইস আজি ফাইনেলি গুৱাহাটী গৈ আছোঁ। এয়া লোড গাড়ী আপোনালোকক দেখাইছোঁ। আজি আপোনালোকক গুৱাহাটী দৃশ্য উপভোগ কৰাম। ফাইনেলি এয়া আমি জখলাবন্ধা পালোহি। এতিয়া অলপ জখলাবন্ধাতে ৰখিম, ৰখি পেলাই অলপ চাহ নাস্তা কৰিম আৰু তাৰপৰা আকৌ ৰাওনা হ'ম গুৱাহাটী মুখে। এয়া হৈ গ'ল জখলাবন্ধাৰ দৃশ্য। মহাৰাজী হোটেলতে খোৱা হ'ব। এয়া হৈ গ'ল জখলাবন্ধাৰ মহাৰাজীৰ দৃশ্য হয়। এইফালে মন কৰক এয়া হোটেলৰ দৃশ্য হয়। হোটেলত ভাত অৰ্ডাৰ দিয়া হ'ল, বহিম এতিয়া আপোনালোকক দেখাইছোঁ। এয়া হৈ গ'ল নিৰামিষ ভাত। বহুতো আইটেম আছে, দালি আছে, বুট দালি আছে, সকলো বস্তু আছে। আপোনালোকে যদি আহে মহাৰাজী তেনেকৈ খাব পাৰিব। গাইজ খানা চানা খাই হ'লোঁ। এতিয়া ফাইনেলি জখলাবন্ধাৰ পৰা ওলাম। ফাইনেলি এয়া ৰহা টোল গেট পালোহি। এয়া ৰহা টোল গেটৰ দৃশ্য হয়। এয়া ফাইনেলি টোল গেট ক্ৰছ কৰিছোঁ। এয়া মন কৰক এয়া 4 লাইনৰ দৃশ্য হয়, যি নেকি এয়া গুৱাহাটীলৈ আজি গৈ আছোঁ। যি নেকি গুৱাহাটী বৰাগাঁও। আজি বৰাগাঁৱতে ঘৰুৱা বস্তু লৈ আহিছোঁ ৰুমত খালী কৰি। আকৌ আমি ঘূৰি আহিম নগাঁৱত, আহি মাল লোড কৰিম। নগাঁৱৰ পৰা আজি বোকাঘাট পাওঁতে পাওঁতে নিশ্চয় ৰাতি হৈ যাব। চব 4 লাইনৰ দৃশ্য হয়। বহুত ভাল লাগিছে। 4 লাইনত বহুত কিছু ফুল দেখিব পোৱা গৈছে। বহুত ভাল লাগিছে, ৰং বিৰঙৰ ফুল। আপোনালোকেও যদি গুৱাহাটীলৈ আহিছে এনেধৰণে আপোনালোকেও দৃশ্য উপভোগ কৰিছে, আৰু যিসকলে নেকি কৰা নাই সেই দৃশ্য, সেইসকলেও আজি এই ভিডিঅ'টোৰ মাজেদি চাব পাৰিব। আৰু এই ভিডিঅ'টো শেষলৈকে চাব বুলি আজি আপোনালোকক অনুৰোধ কৰিছোঁ। বহুত ৰং বিৰঙৰ ফুল আছে। আপোনালোকে যদি ফুলৰ নাম যদি জানে এই ভিডিঅ'টোক তলত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। এইফালে মন কৰক, দেখিছে মাজত ৰং বিৰঙৰ ফুল। ভালকৈ মন কৰক আপোনালোকে। আজিকালি সকলো জেগাতে 4 লাইনত ব্ৰিজ দি দিছে। বহুত ভাল হৈছে। ইমান ভিৰ নহয়। য'ত নেকি চাৰিআলি হয়, য'ত নেকি তিনিআলি হয়, তাতে ব্ৰিজ হৈছে। বহুত ভাল হৈছে ক'ব লাগিব আমি। ফাইনেলি আমি এতিয়া জাগিৰোড পাবলৈ হৈছোঁ। জাগিৰোডে প্ৰথম ব্ৰিজ আৰম্ভ কৰিছোঁ। ওপৰলৈ গৈ আছোঁ উঠি। আপোনালোকক আজি জাগিৰোডৰ দৃশ্যটো ভালকৈ দেখাম। যি নেকি আমাৰ জাগিৰোডত এক সময়ত যি নেকি আমাৰ পেপাৰ মিল আছিলে, সেই আজি পেপাৰ মিলৰ দৃশ্য আপোনালোকে চাব পাৰিব। যি নেকি আগত জাগিৰোডৰ ৰেল ক্ৰচিং হ'লে ৰাস্তাত, আজিকালি নহয়। আজিকালি তাত ব্ৰিজ হৈ গ'ল। মন কৰক 4 লাইনৰ মাজত যিবোৰ গছ আছে বহুত ডাঙৰ হৈ গ'ল। চাওক গছবোৰ এক প্ৰকাৰে ভালেই হৈছে নে বেয়া হৈছে আপোনালোকে জনাব কমেণ্ট বক্সত কমেণ্ট কৰি।
আগলৈ ওপৰত মন কৰক, দেখিছেনে? এয়া হৈ গ'ল ৰেলৰ চিৰি আছে ওপৰত, ৰাস্তাৰ ওপৰত দিছে। ফুলৰ নামটো আপোনালোকে কমেণ্ট কৰি জনাব নাপাহৰিব কিন্তু। আঁতৰৰ পৰা দেখিলোঁ আমাৰ ভাৰতীয় পতাকা এটা। আমাৰ ভাৰতীয় পতাকা দেখিলে নিশ্চয় আমাৰ ভাৰত স্বাধীনতা দিৱসৰ কথা মনত পৰে। ভাৰত মাতা কি জয় হওক। ফাইনেলি আমি এয়া সোণাপুৰ টোল গেটত পালোহি। এয়া হৈ গ'ল সোণাপুৰৰ টোল গেটৰ দৃশ্য হয়। আপোনালোকে চাৰিওফালে মন কৰক। এয়া আমি গেটৰ পৰা ওলাই গৈছোঁ। ফাইনেলি আমি এয়া যোৰাবাট পাবলৈ হৈছোঁ আৰু এয়া হৈ গ'ল যোৰাবাটৰ দৃশ্য আমি দেখাইছোঁ। আপোনালোকে আগলৈ ভিডিঅ'টোৰ মাজেদি চাই বলক। মন কৰক, গাড়ীবোৰ এটা ছাইডতে আহি আছে, এটা ছাইডে যি নেকি ৰাস্তা ৰিপেয়াৰিং কৰি আছে, সেইকাৰণে ওৱান ছাইড হৈ পেলাই আহি আছে। এইফালে মন কৰক, পাহাৰটো ৰঙা ৰঙা মাটিৰে একদম পূৰা ৰঙা সৌন্দৰ্য জিলিকি আছে। আপোনালোকে মন কৰক, বহুত সুন্দৰ এটা পৰিৱেশ, ভাল লাগিছে। যোৰাবাটৰ এয়া দৃশ্য হয়। আপোনালোকে মন কৰক, এয়া যোৰাবাটৰ দৃশ্য হয়। আপোনালোকে যিসকলে নেকি ইয়াৰ দৃশ্য উপভোগ কৰা নাই, সেইসকলক অনুৰোধ কৰিছোঁ আপোনালোকে এই দৃশ্যটো ভালকৈ মন কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক। আগফালে মন কৰক, এয়া হৈ গ'ল মেঘালয় শ্বিলং যোৱা ব্ৰিজৰ তলেদি গুৱাহাটীৰ পৰা মেঘালয় যাব পাৰে। এইফালে মন কৰক, ৰাস্তাৰ ওপৰত পানী ৰখি গৈছে, ৰাস্তা বেয়া হোৱা কাৰণে। আগলৈ মন কৰক, পাহাৰৰ ওপৰত কেনেকৈ ঘৰবিলাক আছে, তাৰ দৃশ্যটো বহুত ভাল লাগিছে। ফাইনেলি এতিয়া আমি খানাপাৰা ব্ৰিজৰ ওপৰত উঠি গৈ আছোঁ। আমি ব্ৰিজ পাৰ হ'লোঁ। আমাৰ গাড়ী খালী হ'ব বৰা গাঁৱতে খালী হ'ব। ফাইনেলি আমি বৰা গাঁও পাবলৈ হ'লোঁ। আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক অসীম ধন্যবাদ দিলোঁ। হেল্ল' গাইছ, এয়া হৈ গ'ল গুৱাহাটীৰ দৃশ্য। এজাক বৰষুণতে বানপানী হয়। ইয়াত মাছ আনি সিঁচিব লাগে। আমাৰ অসমবাসীয়ে মাছ আনিব লাগে, গুৱাহাটী চহৰত এৰিব লাগে। ডাঙৰ ডাঙৰ থাইনেল মাগুৰ, শল, বৰালি, মানে ডাঙৰ ডাঙৰ মাথা লগা মাছ এৰিব লাগে গাইছ। আপোনালোকে চাওক, এয়া হৈ গ'ল গুৱাহাটী দৃশ্য, আমাৰ অসমৰ ৰাজধানী। মন কৰক ইয়াৰ দৃশ্যটো ভালকৈ। এজাক বৰষুণতে গাড়ী চকা দাং খাই যায়। হেল্ল' গাইছ, বৰা গাঁৱত ফাইনেলি খালী কৰা হ'ল মাল। এতিয়া আমি বোকাঘাটলৈ যাম। এই ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি এই ব্লগটো ভাল লাগিছে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব।